হেল্ল' এভৰিৱান, যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা এপ্লাই কৰিছিলা আৰু এইচ স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ 2025 বৰ্ষৰ যিবোৰ ষ্টুডেণ্টে স্কুটি পোৱা নাই, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। প্লিজ মোৰ কথাখিনি কাইণ্ডলি মনোযোগেৰে শুনিবা আৰু কি কৰিলে ভাল হয়, তোমালোকে গ্ৰেজুৱেট ষ্টুডেণ্ট বা গ্ৰেজুৱেশ্যন কৰি আছা, তোমালোকে ভালকৈ বিবেচনা কৰিব পাৰিবা। ফাৰ্ষ্ট অফ অল কথা, যোৱাকালি আমি দেখা পাইছোঁ বা আমি যোৱাকালি গম পাইছোঁ যে নিযুত মইনা এণ্ড নিযুত বাবু আঁচনি দুয়োটাৰে নটিফিকেশ্যন আহি গৈছে। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে ডিফাৰেণ্ট কলেজ এণ্ড ইউনিভাৰ্চিটিক অৰ্ডাৰ কৰিছে যে ষ্টুডেণ্টবোৰৰ আধাৰ একাউণ্টৰ লগত বেংক একাউণ্ট লিংক কৰিবলৈ, মিনছ চিট কৰিবলৈ মানে লিংক কৰিবলৈ, কিয়নো ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে পে'মেণ্টৰ কাম অতি সোনকালে আৰম্ভ কৰিব। মিনছ ষ্টুডেণ্টক, যিবোৰ ষ্টুডেণ্টে নিযুত মইনা এণ্ড বাবু আঁচনি কৰিছিলে সেইখিনি ষ্টুডেণ্টক পে'মেণ্ট ৰিলিজ কৰিব বুলি কৈছে। আৰু সেই ৰিলিজ কৰাৰ কাৰণে পে'মেণ্টত দিয়ে আধাৰ বেছ পে'মেণ্ট, মিনছ আধাৰ বেছ পে'মেণ্ট থ্ৰু দি দিয়ে। চ' সেইকাৰণে ষ্টুডেণ্টক আধাৰৰ লগত যোনখন একাউণ্ট লিংক হৈ আছিলে বা আগতে যোনখন একাউণ্টত পাইছিলে পে'মেণ্টখিনি, তাৰে লগত লিংক কৰিব দিছে বা চিট কৰিব দিছে। আৰু এতিয়া আহিছোঁ জীৱন প্ৰেৰণা। যিহেতু নিযুত মইনা আৰু বাবু আঁচনিৰ কথাখিনি ক্লিয়াৰ হৈ গ'ল যে সিহঁতৰ পে'মেণ্ট আহিব বুলি ক'লে, এতিয়া আহিছোঁ জীৱন প্ৰেৰণা আৰু স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ যিবোৰ ষ্টুডেণ্ট আছা, তোমালোকৰ কোনো নটিফিকেশ্যন অহা নাই বৰ্তমানলৈকে। দুমাহ ধৰি জীৱন প্ৰেৰণাৰ যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা কৰিছা, তোমালোকৰ কোনো পে'মেণ্ট অহা নাই। ফাৰ্ষ্ট এণ্ড ছেকেণ্ড পে'মেণ্ট পাইছা মাৰ্চ এপ্ৰিলত পাইছা, বা মাৰ্চ নহয় ফেব্ৰুৱাৰী মাৰ্চত দুমাহ পাইছা। এপ্ৰিল মে'ত তোমালোকে কোনো পে'মেণ্ট পোৱা নাই। চ' তোমালোকে ফাইট কৰি আছা। আৰু মই ভাবোঁ যিবোৰ ষ্টুডেণ্টে নিযুত মইনা বাবু আঁচনি ৰিগাৰ্ডিং ফাইট কৰি আছিলে, সেই ফাইটৰ ফলত মেবি এইটো ৰিজাল্ট আহিছে, ষ্টুডেণ্টৰ ফাইটৰ ফলত এইটো ৰিজাল্ট আহিছে। তো তোমালোকক ফাইট কৰি থাকা, পিচফুলি জনাই থাকা, ডিফাৰেণ্ট মিডিয়াৰ থ্ৰু দি, ডিফাৰেণ্ট চ'ৰ্চৰ থ্ৰু দি গভৰ্ণমেণ্টক জনাবলৈ চেষ্টা কৰা। মই এটা চলিউশ্যন দিম, আগৰ পৰাই দি আহিছোঁ কেইটামান চলিউশ্যন, যে তোমালোকৰ MLA বা মিনিষ্টাৰ MLAক জনাব পাৰা। MLAক জনালে সি বৰ্তমান এছেম্বলিত ছেশ্যন চলি আছে, তাতে জনাব পাৰিব বা অসম গভৰ্ণমেণ্টক জনাব পাৰিব। নেক্সট, তোমালোকে যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা কৰিছা, তোমালোকৰ কলেজত যিখিনি ষ্টুডেণ্টে জীৱন প্ৰেৰণা পাই আছিলে, মেবি তুমি জানা, গোটেইখিনি মিলি এটা প্ৰেছ মিট, এটা ভিডিঅ' ক্ৰিয়েট কৰা, যে তোমালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ৰিকুৱেষ্ট ফৰ্মত জনোৱা যে আমি ফাৰ্ষ্ট এণ্ড ছেকেণ্ড পে'মেণ্ট পাইছোঁ, তাৰে পিছত কোনো পে'মেণ্ট পোৱা নাই, প্লিজ আমাক আমাৰ পে'মেণ্টখিনি দিয়ক বা আমাৰ স্কলাৰশ্বিপখিনি দিয়ক, তাৰে কাৰণে প্লিজ কামখিনি কৰক। তো এইখিনি এনেকৈ ৰিকুৱেষ্ট এটা কৰিব পাৰা। আৰু সেই ভিডিঅ'টো তোমালোকে নিজৰ ফেচবুকত শ্বেয়াৰ কৰা, লগতে টেগ কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু CMO অফ আছাম ফেচবুক পেজক, দুয়োটাকে টেগ কৰা, যাতে কিবা এটা একশ্যন হ'ব পাৰে বা কিবা এটা ৰিপ্লাই আহিব পাৰে। যেতিয়া তোমালোকৰ এইখিনি এনেকুৱা মেছেজ, ষ্টুডেণ্টৰ মেছেজ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ যাব, যেতিয়া মেছেজখিনি যাব, তেতিয়া অবভিয়াছলি অসম গভৰ্ণমেণ্ট নাইবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইয়াৰ কাৰণে কিবা এটা একশ্যন ল'ব বা কিবা এটা ৰিপ্লাই তোমালোকক দিব। কি হ'ল, কিয় দুমাহ বন্ধ আছিলে, কিবা নহয় কিবা এটা চলিউশ্যন বা কিবা নহয় কিবা এটা নটিফিকেশ্যন পাবা বুলি মই ভাবোঁ। চ' মোৰ মতে, মোৰ অপিনিয়ন, যিবোৰ ষ্টুডেণ্টে মোক ৰেগুলাৰ চাই থাকে, মোক ৰেগুলাৰ সুধি থাকে জীৱন প্ৰেৰণা কি হ'ব দাদা, তোমালোকে এইখিনি কাম কৰা, যে তোমালোকে এটলিষ্ট এটা ভিডিঅ' ক্ৰিয়েট কৰা, যে এনেকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ ৰিকুৱেষ্ট কৰা যে বিনম্ৰ অনুৰোধ যে আমি জীৱন প্ৰেৰণা কৰিছিলোঁ, বাট এতিয়ালৈকে আমি জীৱন প্ৰেৰণা পোৱা নাই। তোমালোকৰ MLAক জনোৱা, তোমালোকে ফেচবুকত লিখা, আৰু সেই যিটো ভিডিঅ' ক্ৰিয়েট কৰিবা, সেই ভিডিঅ'টো তোমালোকে ডিফাৰেণ্ট পৰ্টেলত দিবলৈ চেষ্টা কৰা। আজিকালি পৰ্টেল, মিনছ নিউজ পৰ্টেল বহুত এভেইলেবল, ফেচবুকত এভেইলেবল। চ' তোমালোকে সিহঁতক দিয়া যে দাদা এই ভিডিঅ'টো আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিয়ক আপোনাৰ চেনেলত বা আপোনাৰ নিউজ চেনেলত। অবভিয়াছলি তাৰে পিছত কিবা এটা মই ভাবোঁ যে আহিব বুলি। আৰু মই আশা কৰোঁ যে জীৱন প্ৰেৰণাৰ পে'মেণ্ট এনেকুৱা হ'ব নালাগে, বা যিকোনো গভৰ্ণমেণ্টে যিকোনো স্কিম আনিছে ঘপকৈ কলেপছ হ'ব নোৱাৰে। কিবা নহয় কিবা হৈছে বা সেইটো জনাব লাগে। ষ্টুডেণ্ট বৰ্তমান টেনশ্যনত আছে, ছাপ'জ কিবা ফাণ্ডে নাই বা পইচাই নাই, সেইটোতো এটলিষ্ট জনাব লাগে যে আমি 2 মাহ পিছত এগেইন পে'মেণ্টখিনি প্ৰচিড কৰিম বা দিম। বাট কোনো নটিফিকেশ্যন অহা নাই, সেইকাৰণে ষ্টুডেণ্ট ভুগি আছে বা টেনশ্যনত আছে। চ' সেইকাৰণে তোমালোকে তোমালোকে এটা ভিডিঅ' ক্ৰিয়েট কৰা, তাতে ভিডিঅ'টো আপলোড কৰাৰ লগে লগে তোমালোকে টেগ কৰিবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু CMO অফ আছাম ফেচবুক পেজ, যাতে এইখিনি কথা অসম গভৰ্ণমেণ্ট বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ গৈ পায়। অ'কে, নেক্সট আহিছোঁ স্কুটি ডিষ্ট্ৰিবিউশ্যন।
এটা বস্তু মই বহুত বেয়া পাইছোঁ যে কোনোবা ষ্টুডেণ্টে মোক বহুতে কৈছে দাদা আমাক ডিলাৰে কৈছে যে আমি স্কুটি নাপাওঁ বোলে বা স্কুটি নেদে ষ্টুডেণ্টক। ফাৰ্ষ্ট অফ অল কথা তোমালোকৰ যিখিনি স্কুটি ৰিগাৰ্ডিং মই এগেইন কৈছোঁ যিখিনি স্কুটি ৰিগাৰ্ডিং তোমালোকে প্লিজ কাইণ্ডলি ইয়াৰ এগেইনষ্টত মাত মাতা যদি ডিলাৰে কৈছে, কাৰণ তোমাৰ লগত কি আছে চাৰ্টিফিকেট আছে। যদি চাৰ্টিফিকেট ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড চাৰ্টিফিকেট আছে দেন তুমি স্কুটি পাবই লাগিব 100%, 110% তুমি স্কুটি পাবাই। চ' কোনোবাই ডিলাৰে যদি কৈছে এইটো ৰং কৈছে, টোটেলি ৰং কৈছে, আৰু ইয়াৰ এগেইনষ্টত মাত মাতা। আৰু তোমালোকে যিবোৰ ষ্টুডেণ্টে স্কুটি পোৱা নাই, ছাপ'জ মই এক্সাম্পল সহকাৰে লৈছোঁ গুৱাহাটী ইউনিভাৰ্চিটি বা কটন ইউনিভাৰ্চিটি বা কটন বা ভট্টদেৱ নহয় বা যিকোনো কলেজ, যিকোনো এখন কলেজৰ মানে ছাপ'জ BS কলেজ, মোৰ কলেজখনে লৈছোঁ, মোৰ প্ৰিভিয়াছ কলেজ BS কলেজৰ যিখিনি ষ্টুডেণ্টে স্কুটি পোৱা নাই একেলগ হোৱা, এটলিষ্ট 10জনটো হ'বা, 10জন হৈ চাৰ্টিফিকেট গোটেই ষ্টুডেণ্টে চাৰ্টিফিকেট লোৱা, সন্মুখত চাৰ্টিফিকেট লোৱা, এজনক ভিডিঅ' কৰিব দিয়া আৰু কোৱা যে আমি চাৰ্টিফিকেট পাইছোঁ ছাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ৰিকুৱেষ্ট কৰা আমি চাৰ্টিফিকেট পাইছোঁ, ভিডিঅ'টোত কোৱা আমি ছাৰ আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ জনাইছোঁ যে আমি চাৰ্টিফিকেট পাইছোঁ বাণীকান্ত কাকতি এৱাৰ্ড, বাট এতিয়ালৈকে আমাৰ লগৰবোৰে স্কুটি পালে বাট আমি এতিয়ালৈকে স্কুটি পোৱা নাই, আৰু ডিলাৰে আমাক জনাই আছে যে ষ্টক নাই আৰু কি আমাক স্কুটি নেদে বুলি। চ' এইখিনি সেই ভিডিঅ'টো তোমালোকে নিজৰ ফেচবুক একাউণ্টত পষ্ট কৰা নাইবা ডিফাৰেণ্ট নিউজ পৰ্টেলত দিয়া, যাতে ইয়াৰ এগেইনষ্টত অসম গভৰ্ণমেণ্টে মাত মাতিব পাৰে নাইবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইয়াৰ এগেইনষ্টত একশ্যন ল'ব পাৰে যে ডিলাৰে কেনেকৈ ক'ব পাৰে যে স্কুটি নিদিওঁ বুলি। ডিলাৰৰ কোনো অথৰিটি নাই যে ক'ব পাৰে যে স্কুটি নিদিওঁ বুলি। এইটো অসম গভৰ্ণমেণ্টে দিয়া গিফ্ট, এইটো কেতিয়াও মানা কৰিব নোৱাৰে। চ' প্লিজ এইখিনি জীৱন প্ৰেৰণা যিবোৰ ষ্টুডেণ্ট স্কুটিৰ যিখিনি ষ্টুডেণ্ট মই ভালদৰে বুজাবলৈ চেষ্টা কৰিছোঁ, এইখিনি কাম কৰা মেবি তোমালোকৰ কাৰণে আহিব। আৰু জীৱন প্ৰেৰণা যিখিনি তোমালোকৰ পে'মেণ্ট আহিব পাৰে বাট লেট হৈ আছে এইটোৱে। চ' তোমালোকে ইয়াৰ এগেইনষ্টত পজিটিভলি মাত মাতা, যাতে ৰিকুৱেষ্ট ফৰ্মত মাত মাতা, যাতে কোনেও বেয়া ক'ব নোৱাৰে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেও যাতে বেয়া ক'ব নোৱাৰে, পজিটিভলি কথাখিনি কোৱা। ধন্যবাদ। ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ।